ভগৱন্তৰ ৩২ অলংকাৰ আৰু নিৰ্গুণ অলংকাৰ ৮টি। শ্ৰী, ঈশ, ভগ, দম, জ্ঞান, বৈৰাগ্য। আৰু এই নিষ্কাম অলংকাৰৰ শ্ৰেষ্ঠ অলংকাৰ হ'ল শ্ৰী দেই। আৰু ঈশ্বৰ নিশ্চিত শ্ৰীমুখ বাণীৰ সন্মুখত শ্ৰী বহিছে দেই। মটো হ'ল প্ৰত্যয়। এই মটো প্ৰত্যয়টো ঈশ্বৰৰ চৈতন্যময় বাণীৰ সন্মুখতে বহে। সেইকাৰণে গীতা আৰু ভাগৱতৰ সন্মুখত এই মটো প্ৰত্যয় বহিছে। শ্ৰীমদ ভাগৱত আৰু শ্ৰীমদ ভাগৱত গীতা। শেষৰ শব্দটো হ'ল ভাগৱত। ৪টা আখৰ আছে। ভাকৰম ভাবুকম গপদম গেয়ম উপদম বৈষ্ণৱম তপদম তত্ত্বদৰ্শনম। অসমীয়াত সৰলীকৰণ কৰিলে এনে হ'ব: ভাৱনা চিন্তা, গতিলাভ, ভকত বৈষ্ণৱৰ সংগ, তত্ত্বদৰ্শন। উভতাই যদি দিওঁ কি হ'ব? তেতিয়াহে আমি জীৱনৰ দৰ্শন লাভ কৰিব পাৰিম, যেতিয়া সৎসংগ পাম। সৎসংগ তেতিয়াহে পাব যেতিয়া আমি জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈ আহিম। কেতিয়া আহি পাৰিম? মানে ভাৱনা, নহয় জানো? ভাৱনা যেতিয়া সত্য ঘটিব। এতিয়া যদি শৃংখলাবদ্ধভাৱে ইয়াৰ সংজ্ঞাটো ক'বলৈকে এনেকুৱা হ'ব: ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে, মনত ক্ষুদ্ৰ বিশ্বাস আহিলে, এজন ব্যক্তিয়ে যেতিয়া এই কলি যুগ সাপেক্ষে ভাৰতবৰ্ষত নৰতন দেহা লাভ কৰা সাপেক্ষে তেওঁ অপ্ৰয়োজনীয়, নিৰৰ্থক, অৰ্থহীন কৰ্ম কাণ্ড পৰম্পৰা এৰিব পাৰিব। কোনবোৰ? যিবোৰ অপ্ৰয়োজনীয়, যিবোৰ নিৰৰ্থক, এই যুগ সাপেক্ষে নৰতন দেহা লাভ কৰে। আৰু যেতিয়া এৰিব পাৰিব, তেতিয়া জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহি পাৰিব। আৰু চৈতন্য ভাৱনালৈ আহিলে সেই ব্যক্তিজনে পুৰুষেই হওক, মহিলাই হওক, লাগে কিন্নৰে হওক, জীৱনৰ পদূলি বাটত তেওঁ সৎসংগ লাভ কৰিব। আৰু সৎসংগত ৰীতি নীতি আস্থা কাষ্ঠা প্ৰমাদ এৰি অপ্ৰমাদী কেনেকৈ হ'ব পাৰি, এই কথাখিনি তেওঁ লাভ কৰিবলৈ সক্ষম, যিখিনি হ'ল জীৱনৰ দৰ্শন। ইয়াৰ পিছত লিখিলে শ্ৰীকৃষ্ণায় নমঃ। শ্ৰীটো বুজিলেই। ইয়াৰ পিছত কি লিখিলে? কৃষ্ণায় নমঃ। কৃষ যোগ স্নিক যোগ অয় কৃষ্ণায়। কৃষ মানে সংস্কৃতত এটা ধাতু, ইয়াৰ অৰ্থ কৰ্ষণ কৰা। স্নিক মানে আনন্দ, আৰু অয় মানে হৃদয়ত পৰম দেৱতা হিচাপে প্ৰতিষ্ঠা কৰা। অৰ্থাৎ ব্যাসদেৱে কিয় লিখিলে শ্ৰীকৃষ্ণায় নমঃ? হে পৰমপিতা পৰমেশ্বৰ, তুমি কৃষ্ণ, তুমি আনন্দৰ কৰ্ষণকাৰী, আৰু তোমাক মই জানি বুজি হৃদয়ত পৰম দেৱতা হিচাপে আদৰি লৈছোঁ। অসমীয়াত মাধৱদেৱে অনুবাদ কৰিছে: প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰত প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। অৰ্থাৎ তোমাক জানি বুজি মই পৰম দেৱতা হিচাপে মানি লৈছোঁ। ইয়াৰ পিছত ও নমো ভগৱতে বাসুদেৱায়। ব্যাখ্যাত বাহুল্য হ'ব বুলি মই সেইখিনি চমুৱাইছোঁ। এয়া হ'ল ১২ অক্ষৰী মন্ত্ৰ। আৰু এই ও নমো ভগৱতে বাসুদেৱায়ে প্ৰহ্লাদ আৰু ধ্ৰুৱক নাৰদে শৰণ দিছিল। ইয়াৰ পাছত ৩টা শ্লোক আহিছে ভাগৱত মাহাত্ম্যত। শাৰী হিচাপে বাক্য হিচাপে 10টা বাক্য আছে, আৰু শ্লোক হিচাপে 3টা শ্লোক। জন্মাদস্য যতু অন্যয় আদি ইতৰত স্বাৰ্থে স্ববিকশৰত তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুজ্জন্তিয়াত চুৰায়। প্ৰথম 2 শাৰীত এই বুলি কৈছেগৈ: উৰণ বুৰণ গজন ভ্ৰমণ 4মুঠি জীৱক। এই 4মুঠি জীৱক যিয়ে সৃষ্টি কৰিছে তেওঁ ব্ৰহ্মা, যাৰ 4টা শিৰ আমি কল্পনা কৰোঁ। চতুৰানন সৃষ্টিকৰ্তা ব্ৰহ্মাই 4মুঠি জীৱ সৃষ্টি কৰিছে। আৰু এই সৃষ্টিকৰ্তা ব্ৰহ্মাক ব্ৰাহ্মণসকলে, দ্বিজসকলে, পুৰোহিতসকলে কি কৰে? ৰাতিপুৱা গায়ত্ৰীত প্ৰাৰ্থনা কৰে। অৰ্থাৎ ৰাতিপুৱাৰ গায়ত্ৰীত ব্ৰহ্মাক, দুপৰীয়া বিষ্ণুক, সন্ধিয়া শিৱক প্ৰাৰ্থনা কৰে। গতিকে ৰাতিপুৱাহে ব্ৰহ্মাক প্ৰাৰ্থনা কৰে দ্বিজসকলে, বিপ্ৰসকলে, ব্ৰাহ্মণসকলে। কিন্তু সেই চতুৰানন ব্ৰহ্মাই যি 4মুঠি জীৱ সৃষ্টি কৰিছে, তেওঁ আকৌ দিনে ৰাতি কাক প্ৰাৰ্থনা কৰে? অৰ্থাৎ ইয়াত কৰা হৈছেগৈ আদি কবয়ে মুজ্জান্তি চুৰ। আদি কবি মানে সৃষ্টি ৰচনাৰ কাৰণে ব্ৰহ্মা আদি কবি। সৃষ্টি ৰচনাকাৰী আদি কবি ব্ৰহ্মাই যাক ধ্যান কৰে, অৰ্থাৎ ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু হ'ল ব্ৰহ্ম। এটা যদি প্ৰশ্ন আহে APSCত, UPSCত বা ডিগ্ৰী পৰীক্ষাত, ব্ৰহ্ম কাক বোলে, তেতিয়া আমি ক'ব লাগিব চতুৰানন সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু হ'ল ব্ৰহ্ম। ইয়াত চুৰায়াহা, চতুৰানন ব্ৰহ্মাৰ যেনেকৈ ধ্যানৰ বিষয়বস্তু ব্ৰহ্ম, সেনেকৈ যিসকল ঋষি আৰু যিসকল মুনি, শ্ৰুতৰ্ষি, দেৱৰ্ষি, মহৰ্ষি, ব্ৰহ্মৰ্ষি, নাই জানো? দেৱৰ্ষি 7 প্ৰকাৰৰ ঋষি আছে, লগতে মুনিসকল। ঋষি আৰু মুনিসকলৰ ধ্যানৰ বিষয়বস্তু ব্ৰহ্ম। এইবাৰ শুকদেৱক পৰীক্ষিতে সুধিছে: হে গুৰুদেৱ, আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে? ভৌ গুৰুদেৱ আহা তব পিতৃনে দ্বাৰা কো ধৰ্ম প্ৰদায়তে। তেতিয়া শুকদেৱে কি ক'লে শুনক: হে ৰাজন,
কৃষ্ণ দৈপায়ন বাদৰায়ন বেদব্যাস মোৰ পিতৃ। ব্যাসৰ গাৰ বৰণ কলা আছিল কাৰণে কৃষ্ণ, দৈপায়ন হ্ৰদত জন্মৰ কাৰণে দৈপায়ন, বেদক জ্ঞান মাৰ্গ আৰু কৰ্মকাণ্ডক দুই ভাগত ভাগ কৰিছিল কাৰণে তেওঁৰ নাম ব্যাস। যি সৰল ৰেখাই গণিতৰ সংজ্ঞা অনুসৰি এটা বৃত্তক সমানে দুভাগ কৰে তাকে ব্যাস বোলে। গতিকে এই বেদৰ যি বৃত্তীয় তত্ত্ব, এই বৃত্ত তত্ত্বটোক দ্বিখণ্ডিত কৰাৰ কাৰণে তেওঁৰ নাম ব্যাস দেই। আৰু উপজি এনে কথা কৈছিল, সেইকাৰণে বাদৰায়ন। সেইকাৰণে সুখদেৱে কৈছে কৃষ্ণ দৈপায়ন বাদৰায়ন বেদব্যাস মোৰ পিতৃ। মোৰ পিতৃয়ে মোক সেই ধৰ্ম দিলে যি ধৰ্মত কপট আৰু হিংসা নাই। সংস্কৃতত সুখদেৱে পৰীক্ষিত কৈছে ধৰ্মা প্ৰৌজিতা কৈত বৌত্ৰ পৰামা নিৰ্মাত স্বৰণম সতম वेदं वास्तव मात्र वसुशीबदम तापत्रय उन्मिलनम। हे राजन, आदि भौतिक आदि दैविक आध्यात्मिक তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ যি ধৰ্ম মোক দিলে, যি ধৰ্মত মই আশ্ৰয় ল'লোঁ পিতৃৰ বাক্য অনুসৰি, সেই ধৰ্মই মোক তিনি তাপৰ পৰা পৰিত্ৰাণ দিলে আৰু সেই ধৰ্মত কপট নাই আৰু হিংসা নাই। কৈতৱ মানে কপট, সেই বিষয়ে 627 নম্বৰ ঘোষাৰ পৰা মাধৱদেৱে 6 জোকা ঘোষা লিখিছে। আপোনালোকে বিচাৰি চাব। মই উদাহৰণ এটি মাত্ৰ দিছোঁ। যাবত কৈতৱ নেৰসমন তাবত নপাইবি হৰিচৰণ। যেতিয়ালৈকে কপট নেৰিবা তেতিয়ালৈকে হৰিচৰণ নাপাবা। সবে পুৰুষাৰ্থ কৈতৱ জানা দেই। ইয়াৰ পাছত আমিনো কিয় ঈশ্বৰক নাপাওঁ সেই বিষয়ে পৰীক্ষিতে সোধাত সুখদেৱে কৈছে, কি বুলি কৈছে, তেজু ৱাৰিমিদাম যথা বিনিময় ইয়াত্ৰে তিসৰ গমিছা ধামনা শ্ৰেণ সদা নিৰস্তকং সত্যং পৰমধিমহি। তেজ মানে তাপ, বাৰী মানে পানী, মৃদাং মানে মাটি। মৰুভূমিত দুপৰীয়া সময়ত খোজকাঢ়ি যাওঁতে মূৰৰ ওপৰত জ্বলি থকা সূৰ্য, ভৰিৰ তলুৱাত উত্তপ্ত বালি, পথৰ কষ্ট, যাত্ৰা কষ্ট, দৃষ্টিভ্ৰমৰ কাৰণে বালি বা মাটিৰ ওপৰতে যেনেকৈ মৰুভূমিত মৰীচিকা দেখে, সাগৰৰ দীঘলীয়া সমুদ্ৰ যাত্ৰাত ঠিক তেনেকৈ পানীৰ ওপৰতেই নাও জাহাজেৰে গৈ থাকোঁতে মাটি দেখে, গছ দেখে, জীৱ জন্তু দেখে, কিন্তু পাৰ নাপায়। যেতিয়া ভৰ বাৰিষা ধুমুহা গাজনিৰ বৰষুণজাক আহে তেতিয়া দিনতে অন্ধকাৰ হোৱা যেন লাগে। শেষৰ উদাহৰণ দিছে, যেতিয়া চকুত চলিহা পৰে, ইংলিছত কেটেৰেক বুলি কয়, হিন্দীত মটিয়াবিন বুলি কয়, অসমীয়াত চানি পৰা বুলি কয়, কোনোবাই চলিহা পৰা বুলি কয়। যেতিয়া চকুত চানি পৰে তেতিয়া সন্মুখৰ দৃশ্য ঢলি ঘটা। অৰ্থাৎ ক'ব বিচাৰিছে, হে ৰাজন, মায়াৰ কুঁৱলীয়ে যেতিয়া আমাৰ চকুত আচ্ছাদিত হৈ থাকিব তেতিয়া সত্যটোক দেখা নাপায়। মাছমৰীয়া মানুহ এজনে বৰশীৰ কটাটোত বুন্দা কেঁচু এডাল বা টোপ এটা গাঁঠি দি জোকাৰি থাকে বৰশীডাল, আৰু দূৰৰ পৰা লোভিয়া মাছে ভাবে এইটো কিবা এটা পোক পতংগ নাচি আছে, এইটো মোৰ খাদ্য বস্তু। বৰশীৰ কাঁইটটো নেদেখি মাছটোৱে গিলি দিয়ে আৰু মাছটোৰ কলিজাত লাগে। মাছটো দৰিকণাই হওক বা মাগুৰ মাছেই হওক বা বৰালি চিতালে হওক আহি পাৰ পায়। কিয় কাৰণে? কাঁইটটো গিলিলে। কাঁইটটো কিন্তু দেখা নাছিল, টোপটোহে দেখিছিল। কাৰণ মাছমৰীয়া মানুহজনে জানে বাঘক ধৰিব লাগিলে পোৱালি ছাগলী পিঞ্জৰাত দিবই লাগিব। সেনেকৈ আমাক মায়াই আমাক ধৰিবৰ কাৰণে জাল পাতি থৈছে। সেইকাৰণে ইয়াত কৈছেগৈ যে মায়াৰ সেই আচ্ছাদন যদি আমি নিষ্কাশন কৰিব নোৱাৰোঁ, যেনেকৈ কেটেৰেক অপাৰেশ্যন কৰি দিয়াৰ পাছত আকৌ ধুনীয়াকৈ দেখিবলৈ আৰম্ভ কৰে। এইবাৰ সুধিছেগৈ পৰীক্ষিতে শুকক, বাৰু গুৰুজন, আপোনাক আপোনাৰ জীৱনত আপোনাৰ পিতৃয়ে পৰাশৰ নন্দন ব্যাসে কাক শ্ৰেষ্ঠ বুলি চিনাকি কৰাই দিলে? তেতিয়া 7 নম্বৰ আৰু 8 নম্বৰ শাৰীটো চাওকচোন, মাহাত্ম্যত কি লিখিছে? শ্ৰীমদ ভাগৱতে মহামুনিকেতে কিংবা পাৰিৰিচনা সদ্যা হৃদ্যা আৱৰিদ্যাতে কৃত্য বিশ্বশ্ৰেষ্ঠ। হে ৰাজন, মোৰ পিতৃ বেদব্যাস পুৰাণমুনি ব্যাসদেৱে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰাই দিলে, যাৰ নাম ল'লে পাপ সমোলনছে স্মৰণ মাত্ৰে নাগ হয়। আৰু পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীক পৃথকে উপাসনা কৰাৰ প্ৰয়োজন নাই। কৃষ্ণক পুজিলে পূজা হয় সকলোৰে, পৃথকে পুজিলে পূজা কেহু নাপায়। 7 নম্বৰ আৰু 8 নম্বৰ পৰৈৰীশ্বৰঃ কি বুলি কৈছে বাক্যটোত? কিং বা পৰৈৰীশ্বৰ, অৰ্থাৎ ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰাৰ প্ৰয়োজনে বা কি? অৰ্থাৎ পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীক আৰু পৃথকে উপাসনা কৰাৰ দৰকাৰ নাই। 2017 চনলৈকে মই
চাকৰি কৰিবলগীয়া হৈছিল পেটৰ দায়ত আৰু 17 চনত অব্যাহতি ল'লোঁ যদি মই আজি 17 চন হ'লহেঁতেন 16 চন হ'লহেঁতেন তেতিয়াহ'লে মই সেই কাৰ্যালয়ত য'ত চাকৰি কৰিছিলোঁ ছুটি ল'ব লাগিলহেঁতেন আৰু লিখিব লাগিলহেঁতেন অধ্যক্ষ মহোদয় সমীপেশু বিষয় ছুটিৰ বাবে আবেদন সন্মানপূৰ্বক বিনীতিমান এই যে ধেমাজি জিলাৰ অন্তৰ্গত হাবুঙৰ নিকটৱৰ্তী সৰু অজুহা নামঘৰ প্ৰাংগণত এদিনীয়াকৈ হ'বলগীয়া ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈকে আমাক নিমন্ত্ৰণ পত্ৰ দিছে আৰু সেই পত্ৰ আমি গ্ৰহণ কৰিবৰ বাবে আমি দ্বিধাবোধ কৰিছোঁ কাৰণ আপুনি মোক এতিয়ালৈকে ছুটি দিয়া নাই যদি মই পাবলগীয়া ছুটি আছে মহাশয়ে অনুগ্ৰহ কৰি মোক ছুটি দিলে মই সেই অনুষ্ঠানত ভাগ ল'ব পাৰিম মহাশয়ে অনুষ্ঠানটোৰ গুৰুত্ব বুজি ছুটি দিয়ে যায় প্ৰিন্সিপালে চাই কৈছে তোৰ বহুত ছুটি জমা আছে যা লিভ গ্ৰান্টেড ছুটি মঞ্জুৰ কৰা হ'ল আৰু মই ৰেলেৰে আহি ঠিক বিশ্বনাথ চাৰিআলি পাইছোঁ পুৱা হৈছে 4টা বাজিছে ভাইচ প্ৰিন্সিপালে ফোন কৰিছে ব্ৰহ্ম ক'ত গ'ল আপুনি মই বোলো মই বিশ্বনাথ চাৰিআলি ক'লৈ গৈছে মই বোলো ধেমাজি ঘূৰি নাহে কেলে আজি নাকৰ ইনস্পেকশ্যন আছে তেতিয়া মই কৈছোঁ মোক প্ৰিন্সিপালে পাৰ্মিশ্যন দিছে গতিকে মই আহিম তাৰ পিছ প্ৰিন্সিপালে কৈছেগৈ ফোনটো ব্লক কৰক ছুটি মই আপোনাক দিছোঁ কোনে কি কৰিব পাৰে দৰমহা দিলে মই দিম ছাছপেণ্ড কৰিলে মই কৰিম কোনো কৰিব নোৱাৰে প্ৰিন্সিপালে মোক ছুটি দিয়াৰ পাছত কোনোবাই কিবা কৰিব পাৰিব নেকি হয়নে মই প্ৰিন্সিপালতে অধ্যক্ষ মহোদয়ক অনুমতি পত্ৰ বিচাৰাৰ পাছত এখেতে অধ্যক্ষ এখেতে স্কুলতে কাম কৰিছিল দেই গতিকে এখেতে অনুমতি দিয়াৰ পাছত মই বেলেগে পৃথক কাৰোবাক দৰকাৰ আছে নেকি অৰ্থাৎ ঠিক সেনেকৈ কৈছেগৈ যে পৰমাত্মা পৰমেশ্বৰক চিনি পোৱাৰ পাছত আৰু বেলেগ ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰাৰ প্ৰয়োজন বাকী কিং বা পৰে ঈশ্বৰক এখেতে আমাৰ বিনন্দ দাৰ সৈতে দাদা বুলিয়ে মাতোঁ এঞ্জালৰ দেউতাকক দুইজনে মোৰ তাত গৈছে এখেতে মোৰ ঘৰ চিনেমাই বিনন্দ দাই লৈ গৈছে মানে জীয়েকৰ বিয়া আৰু মোক কৈছে কি এই বুঢ়া মানুহজন কোন ব্ৰহ্ম মোৰ দেউতা আকৌ খচখচকৈ লিখিছে শ্ৰীযুত মদন গোপাল ব্ৰহ্ম আৰু পৰিয়ালবৰ্গ দেউতা বিয়ালৈকে যাব ইমান তাৰিখে দেউতাক কৈছে ক'তনো যাব পাৰিম বাৰু শুভেচ্ছা থাকিল বিয়াখন ভালে কুশলে হ'বগৈ সকলোখিনি থাকে এই ল'ৰাহঁত যাব দিয়া এতিয়া এখেত গুচি অহাৰ পিছত মায়ে ক'ব নেকি এই সৰু ল'ৰা মোৰ নামটো কিয় নাই ডাঙৰ দাদাই ক'ব নেকি মোৰ নামটো কিয় নাই হয়নে গতিকে দেউতাক নিমন্ত্ৰণ দিওঁতে বাপ জনাই ডাঙৰ দাদা ডাঙৰ বৌ মাজু দাদা মাজু বৌ সৰু দাদা সৰু বৌ মোৰতো বাদেই মা বাদেই অৰ্থাৎ বিষ্ণুক নিমন্ত্ৰণ লক্ষী সৰস্বতী চব নিমন্ত্ৰণ আহিব এখেত চতুৰ মানুহ পালেনে বুজি সেই কথাষাৰেকেই ক'লেগৈ এতিয়া আমাক শেষত নৱম শাৰীত কি কৈছেগৈ নিগম কল্প তৰুৰ গলিতাম ফালাম চুক মুখাদা অমৃতা দবাচেগম আগম নিগম কল্প চৰুদয় মাৰ্গ ইতিহাস মীমাংসা ন্যায় নিৰুক্ত ছন্দ জ্যোতিষ পুৰাণ এই 14খন শাস্ত্ৰৰ সাৰ হ'ল নিগম আৰু নিগমৰ সাৰ হ'ল এই ভাগৱত দেই এই ভাগৱতৰ কথা যেতিয়া সুকে পৰীক্ষিত কৈ আছে তেতিয়া এটা বেলেগ দৃশ্য কিন্তু বহুত দিন আগতে পদ্মকল্পত যেতিয়া পৰম ব্ৰহ্মই ব্ৰহ্মা কৈছিল বেলেগে শুনা নাই ব্ৰহ্মাই যেতিয়া নাৰদক কৈছে তেতিয়া বেলেগে শুনা নাই নাৰদে যেতিয়া ব্যাসক বদৰিকাশ্ৰমত যে বেলেগে শুনা নাই ব্যাসে 14 বছৰ হোৱা শুকক যেতিয়া শৰণ দিছিল দীক্ষা দিছিল বেলেগে শুনা নাই 14 বছৰ বা 16 বছৰলৈকে 2 বছৰ কাল জনকৰ ৰাজ্য থাকিল এই জনকেনো কি পঢ়ালে এলজেব্ৰাই পঢ়ালে নে কোঅৰ্ডিনেট জ্যামিতি পঢ়ালে নে ভূগোলে পঢ়ালে বুৰঞ্জী পঢ়ালে কোনো গম নাপায় 2 বছৰ কিন্তু আছে দেই আৰু সেই 2 বছৰত কিন্তু দুটা বস্তু সুখদেৱে শিকিলে কি শিকিলে জানে পানী নোহোৱাকৈ কেনেকৈ গা ধুব পাৰি ফুল তুলসী দুবৰি নোহোৱাকৈ কেনেকৈ তৰ্পণ কৰিব পাৰি আমাৰ কৰ্মকাণ্ড ব্যৱস্থাত যে ফুল তুলসী দুবৰি এইখিনি লাগিবই এই বছৰিকা শৰৎ পাতে যে বছৰিকা শ্ৰাদ্ধত তাৰমানে ফুল তুলসী দুবৰি নহ'লে এই 21 পুৰুষক পিণ্ড দিব নোৱাৰি কিন্তু ইমান চতুৰ জনক ৰজা যে ফুল তুলসী দুবৰি একো নোহোৱাকৈ কেনেকৈ 21 পুৰুষ মানে এখেতৰ দেউতাকৰ ফালৰ পৰা 7 পুৰুষ কি 7 পুৰুষ ককা আইতা আজু ককা আজু আইতা পিতামহ পিতামহী প্ৰপিতামহ প্ৰপিতামহী মাতামহ মাতামহী প্ৰমাতামহ প্ৰমাতা গৈ থাকিব 7 পুৰুষ দেউতাকৰ মোমায়েকৰ ফালৰ পৰা 7 পুৰুষ আৰু তেখেতৰ মাকৰ ফালৰ পৰা 7 পুৰুষ এই 7 3 গুণ 21 পুৰুষক ফুল তুলসী দুবৰি খুদ চাউল একো নোহোৱাকৈ তৰ্পণ কৰিব পাৰি
আৰু তাতকৈ ডাঙৰ কামটো শিকিলে যে এটোপাল পানী নোহোৱাকৈ গা ধুব পাৰি, তাকো ভিতৰখনো ধুব পাৰি বাহিৰে ভিতৰে। এই ধুনীয়া দুটা কাম শুকদেৱে 2 বছৰ 7 দিনত কাৰোবাৰ শিকিলে, জনক ৰজাৰ পৰা শিকিলে। আৰু সেই মন্ত্ৰটোৱে হ'ল আমাৰ পূজা কৰোঁতেই হওক, ভকতেই হওক, আমাৰ প্ৰথম গোৱা মন্ত্ৰ, যিটো মন্ত্ৰৰে এটোপাল পানী নোহোৱাকৈ আপুনি গাটো শৰীৰৰ বাহিৰে ভিতৰে চাফা কৰিব পাৰিব। ওম অপবিত্ৰ বা পবিত্ৰবাণী সৰ্বাৱস্থাগত বিবাহা যস্মৰত পুণ্ডৰীকাক্ষং স বৈজ্য আভ্যন্তৰা সুচিহি। পুৰোহিতে এই মন্ত্ৰটোৰ আকৌ কি কৰেগে, এটি পাত্ৰত পানী থৈ ফুল তুলসী দুবৰি দি কেইটামান দুবৰি বনাৰে শ্ৰাদ্ধকৰ্তাৰ গাত পানী ছটিয়াই পেলাই কয় যে যি অৱস্থাতেই নাথাকিও, পবিত্ৰই হওক অপবিত্ৰই হওক, অৰ্থাৎ কমল পত্ৰাক্ষ পদুমৰ পাহিৰ দৰে যাৰ আয়তনয়ন, তেওঁৰ নাম লোৱাৰ লগে লগে বাহিৰে ভিতৰে শুদ্ধ হৈ যায়। মাধৱদেৱে অনুবাদ কৰিছে, অপবিত্ৰ হৈ যদি পবিত্ৰ হৈ বা আছা, সমস্ত অৱস্থা আছা পায়া, নহয় জানো? সেইষাৰে ঘোষা। অৰ্থাৎ এটোপাল পানী নোহোৱাকৈও কেনেকৈ গা ধুব পাৰি, হয়নে? বাৰু পানীহে নাই, কি বস্তুৱে গাটো ধোৱালে, সেই কথা শিকিলে। যি দ্ৰব্যৰে এটোপাল পানী নোহোৱাকৈ গা ধুব পাৰি, তাকো বাহিৰে ভিতৰে গাটো শুদ্ধ কৰে, সেয়া বেলেগ একো নহয়, তাৰ আন নাম হ'ল মনমল প্ৰক্ষালক, মনৰ মলি চাফা কৰিব পৰা চাবোন টুকুৰ। আৰু সেয়া বেলেগ একো নহয়, ঈশ্বৰৰ নাম। ঈশ্বৰৰ নামেই হ'ল সেই আকাৰবিহীন জল, আকৃতিবিহীন জল, ৰং নাহিকীয়া জল, সেই শব্দ ব্ৰহ্ম, যিয়ে আপোনাৰ শৰীৰটো বাহিৰে ভিতৰে পবিত্ৰ কৰি দিব পাৰে। ধুনীয়া কথা নিশিকিলেনে? এতিয়া 16 বছৰ হোৱা শুকদেৱে মূৰত গছৰ বাকলিত লিখা আঢ়ৈ মোনোজনৰ ভাগৱতখন আনি নদী পাৰ হৈ পিতৃ ব্যাসৰ মূৰত তুলি দিলে। নাৰদ আৰু পৰীক্ষিতে শুকদেৱক আদৰি আনিছে। আৰু শুকদেৱক পৰীক্ষিতে প্ৰশ্ন সুধিছে, ম্ৰিয়মাণ লোকে কাহাক ভজিবে, কাহাক জপিবে, কাহাক স্মৰিবে। মানে মোৰ নিচিনা মৃত্যু পথৰ যাত্ৰীয়ে কাক স্মৰণ কৰিব, কাক ভজন কৰিব, কাক ধ্যান কৰিব, কাৰ ওচৰত শৰণাপন্ন হ'ব। শুকদেৱে যি বাক্যৰে পৰীক্ষিতৰ মনৰ সংশয় ছেদন কৰিলে, সেই বাক্য কৈ থকা সময়ত হালোৱা, সজোৱা, ৰনোৱা, বনোৱা, কমাৰ, কহাৰ, সোণাৰী চব উপস্থিত আছিল। তাৰমানে কমন পিপুল, সাধাৰণ মানুহ উপস্থিত আছিল। সেইকাৰণে বাক্যটোত কি ক'লেগে, চুক মুখাদ অমৃত দ্ৰৱসংগতম। এখেতে যদি গালেহেঁতেন কি বুলি ক'লে, শুকমুখে ভূমিত ভৈলা বিদিত। তাৰমানে শুকদেৱৰ মুখেলৈ ওলোৱা অমৃতখিনি যেন মাটিত পৰিল, নহয়নে বাৰু? হয়নে? সাধাৰণ মানুহে পালে। আৰু শেষত আমাক কৈছে, পিবত ভাগৱতম ৰসম আলয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা। অৰ্থাৎ ভাগৱতৰ ৰস পাণ কৰিবলৈ কিয় কৈছে? ৰসম আলয়ম, তাৰমানে মৌবাহখন যেনেকুৱা, সেনেকৈ ৰসৰ ঘৰখন হ'ল আমাৰ আগতে এই বুটিকুৰতে হওক, হেৰামতে হওক, বেৰভঙাতে হওক, গোৱালদাৰীত হওক, বাটমাৰীতে হওক, সেই ঘাৰমৰাতে হওক, হয়নে? হাবুঙতেই হওক, মাছখোৱাতেই হওক, হয়নে? কি কৰিবগৈ? বা টেকজুৰিতেই হওক, দৰা যেতিয়া আহে বাট ভেটে, বাট ভেটি পেলাই সোধে, গাই হ'ল গৰ্ভিনী দুধল মিঠা, 16 গোপিনী এখন পিঠা। ধেমালি কৰে আৰু জোঁৱাইক। যেতিয়া গাইজনী বসনীয়া হয়, গাখীৰখিনি মিঠা হয়, পোৱালীয়ে মাকক খুন্দিয়ে খুন্দিয়ে খায়, সেইকাৰণে পোৱালীকে মাকে খোজটো মাৰি দিয়ে। তাতকৈও মিঠা বোলে এখন খলা চাপৰি পিঠা আছে, সহস্ৰমুখী পিঠা, 16 গোপিনীয়ে বনায়। মৌবাহখন, মৌবাহখনত 16জনী এই কৰ্মী মৌ নাথাকে জানো? ফল ফুল নৈ নিজৰ সৰিয়হ, হয়নে? মৰিচা শাক, হয়নে? কোনটো মৌমাখিয়ে গৈ পেলাই বৰদলনি পাইছেগৈ, কোনটো গৈ পেলাই মিংমাং পাইছেগৈ, কোনটো গৈ পেলাই বুটিকু পাইছেগৈ, কোনটো গৈ পেলাই হৈ বালিজান চাউল ধোৱা পাইছেগৈ, পদ্মেশ্বৰ শইকীয়াৰ ঘৰৰ পিছফালৰ সৰিয়হতলীৰ পৰা আনিছেগৈ, আপুনি গম পাব নেকি? হয় নাই? গতিকে সেনেকৈ কয় বিভিন্ন ঠাইৰ পৰা আনি পেলাই তাতে সেই মৌবাহখন নবনাই জানো? কিহত আনে বুলি ভাবে? এখেতে এদিন জুপি জুপি চাই আছে, সৰিয়হখিনি হালধীয়া হৈ আছেগৈ। বোলে এদিন ছাত্ৰই সুধিলে, অ' ছাৰ, এই মৌমাখিবিলাকে যে মৌটো আনে কেনেকৈ আনে? এটা ছাৰে ক'ব পৰা নাই। এই কালি ক'ম। গতিকে এখেতে কি কৰিছে, নিজৰ সৰিয়হ দলিত গৈছেগৈ। এই বুটিকুৰৰ বেৰভঙাত তাৰমানে 4 বিঘামান পাম খেতি আছে দেই। কেতিয়াবা জহা চাউল কৰে, কেতিয়াবা মানে ককোৱা বাহু কৰে, সেইবেলি তাৰমানে তেওঁ সৰিয়হ কৰিছিলে। তাত গৈ পেলাই কি দেখিলে, তেওঁ মৌ মাখিবিলাকে এই সৰিয়হৰ পৰা ৰেণুটো গ্ৰহণ কৰিছে,
গ্ৰহণ কৰি পেলাই সন্মুখৰ হাত দুখনেৰে পিছৰ ভৰি দুখনৰ আঁঠুৰ তলত সানি লৈছে। মৌজনীয়ে কেনেকৈ আনে চাওক, মুখখনেদি চুপে, তাৰপৰা আকৌ হাত দুখনত লয়, পিছৰ ভৰি দুখনৰ আঁঠুৰ তলত সানি লয়, আৰু পিছৰ ভৰি দুখন তাৰমানে ফুলি যায় কেনে, তাৰমানে সানি লৈছে আৰু ৰেণুখিনিয়ে সানি লৈছে, সানি এনেকৈ মাজে মাজে ডুব দিয়ে ফুলটোৰ ওপৰতকৈ। কেলৈ ডুব দিয়ে গম পাইছা? মই ওজনটো দাঙিব পাৰিম নে নাই। আৰু মৌ মাখিটোৰ সমান ওজনৰ মৌ দাঙি আনি বাঁহখনত দিয়ে, আৰু বাঁহটোত এনেকুৱা এটি ৰাসায়নিক প্ৰক্ৰিয়া হয় যাৰ জৰিয়তে সেই নিজৰাৰ পানী হ'ব পাৰে, সেয়া কলডিলৰ কলফুলৰ পৰা হ'ব পাৰে, সেয়া ফুলৰ শিলিখাৰ ৰেণু হ'ব পাৰে, সেয়া মানে সৰিয়হৰ ফুলৰ ৰেণু হ'ব পাৰে, সি নিজে নিজে তাত গৈ পেলাই মৌলৈকে কনভাৰ্ট হয়। ঠিক তেনেকৈ আগম নিগম কল্প চৰুদয় মাৰ্গ ইতিয়া মীমাংসা ঋক খাম যজু অথৰ্ব ঐতিহ্য তৈতৰীয় ইশবাস্য কেনুপনিষদ কঠোপনিষদ চান্দোক্য বৃহত্তাৰণ্য জ্যোতিষ চন্দ্ৰ ব্যাকৰণ হয়নে, ন্যায় নিৰুক্ত, লগতে ঋগ্বেদ পাতিছে, শুক্ল যজুৰ্বেদ পাতিছে হয়নে, পুৰাণ ভাগৱত ৰামায়ণ, এই গোটেই গালৰ পৰা ৰস আনি 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 এই ভাগৱতখন মৌচাকখন বনাইছে। সেইকাৰণে আমাক কৈছেগৈ যিজন চতুৰ ব্যক্তিয়ে ইয়াৰ ৰস পান কৰিবলৈ সক্ষম হ'ল তেওঁক আৰু বাকী মায়াৰ ৰসৰ দৰকাৰ নাই। আহক আজি তৃতীয় স্কন্ধ ভাগৱতৰ কপিল দেৱহূতি সম্বাদলৈকে আমি আগবাঢ়ি যাওঁ। ইয়াত 5টা অধ্যায় আছে, আমি 3টা অধ্যায়লৈকে আজি মন মেলিবৰ কাৰণে ভাবিছোঁ। সেই 3টা অধ্যায় হ'ল ভক্তিৰ স্বৰূপ জ্ঞান আৰু সাংখ্য দৰ্শন, কপিলৰ দ্বাৰা মাতৃৰ আগত ভক্তিৰ লক্ষণ বৰ্ণনা। কপিলনো কোন? কৰ্দম আৰু দেৱহূতিৰ দশম সন্তান কপিল। ব্ৰহ্মাই আমাৰ যে মাজুলী আৰু গুৱাহাটীত উমানন্দ আছে, নদীৰ মাজৰ দ্বীপ নহয় জানো, সেনেকুৱা এটা দ্বীপত ব্ৰহ্মাই তেওঁৰ এগৰাকী পুত্ৰক ডাঙৰ কৰিবৰ কাৰণে 20 গৰাকী সন্যাসীক নিৰ্দেশ দিলে আৰু ক'লে এই সন্তানে যাতে 20 বছৰ নোহোৱালৈকে নাৰী দৰ্শন নকৰে, মানে ছোৱালীটো দূৰৰ কথা বুঢ়ী মানুহ এজনেও যাতে দেখা নাপায়, ছোৱালীটো দূৰৰ কথা বুঢ়ী মানুহ এজনে দেখা নাই। বোলে কি শিকাম? বোলে ৰন্ধন বিদ্যা, যুদ্ধবিদ্যা, ব্যাকৰণ, বেদ দেই, সমস্তখিনি তাৰমানে খৰি কেনেকৈ জানে, ভাত কেনেকৈ বনাব, বিচনা কেনেকৈ বনাব, ফুলৰ মালা কেনেকৈ গাঁঠিব, বেদ কেনেকৈ পঢ়িব, ব্যাকৰণ কেনেকৈ পঢ়িব, তৰোৱাল কেনেকৈ ল'ব, যাঠি কেনেকৈ ল'ব, তাৰমানে যুদ্ধবিদ্যাৰ পৰা যাদুবিদ্যালৈকে সকলো শিকা। 20 বছৰ হ'ল আৰু সেইদিনাখন আঘোণ মাহৰ পূৰ্ণিমা আছে আৰু সেইদিনাখনেই কি কৰেগৈ, উৰ্বশীয়ে পুৰুৰবাক দেখা কৰিবলৈ পৃথিৱীলৈকে আহে। প্ৰতি বছৰে আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখন উৰ্বশী স্বৰ্গৰ পৰা বান্ধৱীসকলৰ সৈতে পুৰুৰবাক লগ ধৰিবলৈকে আহে, বছৰত মাত্ৰ এদিন। আৰু আহোঁতে সেই আশ্ৰমৰ ওপৰেদি আহোঁতেগে কৰ্দম ঋষিয়ে 20 বছৰ বয়সত প্ৰথম নাৰী দৰ্শন কৰিলে। দেখি বলিয়া হ'ল, জুইৰ কাষত ঘি ঢালেতো গলিবই। আৰু ঋষিবিলাকক সুধিছে এই আকাশেদি ঋষিবিলাক যে উৰি গৈছেগৈ, তেওঁলোকৰ মুখত দাড়ি কিয় নাই, আৰু তেওঁলোকৰ কাপোৰবোৰ আমাৰ লগত কিয় নিমিলে, তেওঁলোকৰ শৰীৰৰ আকাৰ আকৃতি আমাৰ লগত কিয় মানে, খা বাপেকে ভীমকলটো। আৰু ঋষিমুনিবিলাকে কৈছে এই উত্তৰ আমি দিব নোৱাৰোঁ বালক, তোমাক এই উত্তৰ তোমাৰ পিতৃয়ে দিব। ব্ৰহ্মা হে সৃষ্টিকৰ্তা আপুনি আহক। আহিল বোলে এওঁ আজি অপেশ্বৰসকলক দেখিলে। বোলে কিহৰ কাৰণে? বোলে আজি আঘোণ মাহৰ পূৰ্ণিমা তিথি, ল'ৰাৰ 20 বছৰ সম্পূৰ্ণ হ'ল আৰু পুৰুৰবাক লগ ধৰিবলৈকে উৰ্বশী নামি আহিছে, লগতে পুঞ্জিকস্থলা, মেনকা, সুৰভি, নন্দিনী, ৰম্ভা, তিলোত্তমা আৰু 6জনী, মুঠতে 7জনী অপেশ্বৰীক দেখিল। এতিয়া ল'ৰাই দেউতাকক কৈছে অ দেউতা মোক সেনেকুৱা ধুনীয়া ঋষি এটা লাগে। তাৰমানে ছোৱালী বুলি গম পোৱা নাই, তাৰমানে ঋষি বুলি কৈ আছে। তেতিয়া কৈছে বোপাই শুন, ব্ৰহ্মচাৰ্য গাৰস্থ বানপ্ৰন্ত কন্যা, আজি তোৰ 20 বছৰ হ'ল ব্ৰহ্মচাৰ্য শেষ হ'ল আৰু এতিয়া তুমি বিয়া কৰিব লাগিব। বোলে সেইটো কি বস্তু, খাইনে কাণত পিন্ধে? বোলে সেনেকুৱা ধুনীয়া এজনীৰ লগত তই আজিৰ পৰা একেলগে থাকিব লাগিব। বোলে তেতিয়া কি ধৰিব? বোলে জুইৰ কাষত ঘি থলে গলিলে কি হ'ব? বোলে তেতিয়া 2টাৰ পৰা তহঁতে অহা বছৰ 3টা হবে, বোলে তাৰ পিছৰ বছৰ 4টা হবে, বোলে এনেকৈ বাঢ়ি গৈ থাকিব সংসাৰখন। অ পিতাই মই আজিহে দেখিলোঁ, মোৰ কাৰণে বা কেনেকুৱা ঋষি ভাল হ'ব? ব্ৰহ্মাই মিচিক মাছাক হাঁহিও আছে, তাৰমানে পুৰুষ নাই, ভেদটো বুজা নাই। তেতিয়া ব্ৰহ্মাই ক'লে দেহ 3 প্ৰকাৰৰ, পৃথিৱীত জাতি 3টাই। অ পিতা মই একো বুজা নাই। নুবুজিবওতো। তেতিয়া কৈছেগৈ পুৰুষ, মহিলা আৰু কিন্নৰ। তুমি আৰু এই ঋষিসকল যিসকল আছে এইবিলাক পুৰুষ শৰীৰ, আজি আকাশত যি দেখিলা এয়া নাৰী শৰীৰ,
আৰু যিগৰাকী পুৰুষ নহয় নাৰী নহয় তেওঁ কিন্নৰ সেইদিনাখন বুজিলে তুমি এগৰাকী বিপৰীত লিংগৰ এগৰাকী নাৰীক তুমি বিয়া কৰাব লাগিব অ' পিতাই 20 বছৰে দেখোন মোক বন্দী কৰি থৈছে মই কিডাল চিনি পাম মই যদি বিয়া কৰাবই লাগে ধুনীয়া এজনী মোৰ লগত খাপ খোৱা তুমি নিজে বিচাৰি আনি দিব লাগিব মই কিন্তু বিয়া কৰিব যোৱাত নাই শহুৰ শাহুই আহি ইয়াত বিয়া দিব লাগিব অ' পিতা এটা কথা নহয় তুমি যে ক'লা জুইৰ কাষত ঘি থ'লে গলে আৰু এনেকৈ গলোতে ঘিবোৰ গলোতে যদি আমি দুজনৰ পৰা তিনিজনৰ পৰা চাৰিজন সংগে হয় নাই যদি ছোৱালী হয় মইতো বিয়া দিব লাগিব তেতিয়া মইতো জোঁৱাই চিনি নাপাম হয় নাই গতিকে সিহঁতৰ কাৰণে জোঁৱাই তুমি আনিব লাগিব তাৰপিছত আকৌ ব্ৰহ্মাই কৈছে যদি ল'ৰা উপজে কিডাল কৰিবি বোলে ল'ৰা যদি উপজে মই কিন্তু আশ্ৰমৰ পৰা পলাম ইমান দিক মোক বান্ধি থৈছে তেতিয়া ব্ৰহ্মাই ক'লে তথাস্তু তোৰ চব মনোকামনা পূৰণ কৰিম ব্ৰহ্মাই গৈ মনু আৰু তেওঁৰ পত্নী শতৰূপাক ক'লে এই মনু এতিয়াও কি বাকী আছেগৈ হে পিতৃ আমাৰ ছোৱালী তিনিজনী আকৃতি প্ৰসূতি দেৱহূতি আকৃতিক ইতিমধ্যে আপুনি জানেই আপুনি আনি দিছিল ৰুচি প্ৰজাপতিক বিয়া দিলোঁ প্ৰসূতিক ইতিমধ্যে আপুনি জানে দক্ষ প্ৰজাপতিক বিয়া দিলোঁ আৰু প্ৰসূতিৰ ফালৰ পৰা 28জনী ছোৱালীৰ বিয়াত আপুনি আছে ডাঙৰ ছোৱালীজনীক আপোনাৰ সাক্ষাতে কৈলাশৰ অধিপতি শিৱক বিয়া দিছে আৰু তাৰ 527জনী নক্ষত্ৰৰ স্বীকৃতি আপুনি দিছে অশ্বিনী ভৰণী কৃতিকা ৰোহিণী আদ্ৰা মৃগশিৰা অশ্লেষা পুনৰ্বসু শতবিকা অভিজিত উত্তৰখাৰা পূৰ্বভাদ্ৰ উত্তৰভাদ্ৰ ৰেৱতী এই 27গৰাকীক চন্দ্ৰই বিয়া কৰিলে হে পিতৃ এতিয়া বাকী ৰৈছে কনিষ্ঠ কন্যা দেৱহূতি মই ভাল জোঁৱাই পাইছোঁ ব'লা আমি ছোৱালী বিয়া দিওঁগৈ আৰু ৰথতকৈ উঠি আহি ব্ৰহ্মাই নিজৰ ৰথত মনু আৰু শতৰূপাই নিজৰ ৰথত কনিষ্ঠ কন্যা দেৱহূতিক কৰ্দমক বিয়া দিলে আৰু বিয়া দি ভালকৈ থাকিবা দেই আৰু বিয়া দি গুচি গ'ল আধা ৰাস্তাতে ৰথখন ৰখাইছে শতৰূপাই এখেতে মানে মনু হে স্বামী ৰখাওকচোন ৰথখন সেই সন্যাসীটোৰ লগত মই বিয়া দিলোঁ আমাৰ সৰু ছোৱালী কি খাব তাততো একো নাই তেতিয়া কৈছে আটাইতকৈ উপযুক্ত ল'ৰাক বিয়া দিছোঁ সেই মায়াবিদ্যাৰ পৰা যাদুবিদ্যালৈকে ইন্দ্ৰজালৰ পৰা সকলোখিনি জানে নাৰদে তোমাক দিনৰ বাতৰি দিনে দি থাকিব বলা ঘৰত মাকৰ মন পুৰে ন সেইকাৰণেতো পেট পুৰা বুজা দিয়ে যি নহওক আৰু এই বেটিও কম নহয় দেৱহূতি কি কৈছে স্বামীক হে স্বামী অগ্নিৰ কাষত ঘি তেতিয়াহে গলিব যদিহে আপুনি মোক মোৰ পিতৃৰ ঘৰত যেনে পৰিৱেশত আছিলোঁ তেনে পৰিৱেশ দিয়ে তেতিয়া কৰ্দমে কৈছে এইটো মোৰ বাওঁহাতৰ খেল হয়নে আৰু কৰ্দমে এনেকুৱা ঐন্দ্ৰজালিক বিদ্যাৰে পৰিৱেশ কৰি দিলে 10টা বছৰ কেনেকৈ পাৰ হৈ গ'ল তেওঁলোকৰ জীৱনত গম নাপালে আৰু 10 বছৰত 9জনী ছোৱালীৰ জন্ম হ'ল লাগিল লেঠা ছোৱালীকেইজনী বৰ ধুনীয়া অনুসূয়া অৰুন্ধতী হবিভূবি স্বাতী ক্ৰিয়া কলাৱতী ইমান ধুনীয়া ছোৱালী পৃথিৱীতে নাই অপচনে লাজ পাব কিন্তু কি হ'ল মহা অহংকাৰী এতিয়া মাকে বাপেকক কৈছে ধুনীয়াটো হ'ল কিন্তু আপোনাৰে যদি তেজ এওঁলোক দেখোন গুণৱতী নহয় তেতিয়া পিতৃয়ে কৈছে মোক অলপ সময় দিয়া আৰু পিতৃ সেইজন প্ৰথম বাজপেয়ী পৃথিৱীৰ বাজপেয়ী মানে কি আকৌ সেইটো হাহাকাৰ লাগিব উঠি অহা ডেকা ল'ৰা ছোৱালী যিখিনি পঢ়ি থকা ল'ৰা ছোৱালী ভৱিষ্যত সংসাৰ সম্পৰ্কে আৰু জীৱনটো সম্পৰ্কে যিয়ে জ্ঞান দিয়ে তেওঁক বাজপেয়ী বুলি কয় তৈতৰীয় উপনিষদত চান্দোগ্য উপনিষদত বৃহদাৰণ্যক উপনিষদত বাজপেয় যজ্ঞৰ বিষয়ে আছে বিয়াখনেই হ'ল বাজপেয় যজ্ঞ এজন ডেকা ল'ৰাই এগৰাকী নাৰীক সমাজ সাক্ষাতে অভিভাৱকৰ সাক্ষাতত স্বীকৃতি লোৱাটোৱে হ'ল বাজপেয় যজ্ঞ আমি বিবাহ বুলি কওঁ আৰু এই বিবাহৰ প্ৰাৰ্থী ল'ৰা আৰু ছোৱালী দুয়োজনক অৰ্থাৎ এই ল'ৰা ছোৱালীহালক যিয়ে সংসাৰৰ জ্ঞানখিনি দিয়ে এখেতে বিবাহ পৰিচালনা এখেতেও এজন বাজপেয়ী হয়নে আৰু ধুনীয়াকৈ গোটেইকেইজনী ছোৱালীক জ্ঞান দিলে তেতিয়া ছোৱালীকেইজনী ৰূপৱতীৰ লগতে গুণৱতী হৈ গ'ল ইতিমধ্যে এটা সন্তান জন্ম পাইছে সেই সন্তানটো কোন বাৰু ব্ৰহ্মাই নাম দিছে কৈতৱ মৰ্দন 7 মাহতে জন্ম পাইছে বটগছৰ পাত এখিলাত থৈ দিছে আৰু কৰ্দম অলপ দূৰত গৈছিল আহি পেলাই দেখিলে আমাৰ যে খিচা গীত বুলি কয় জোৰা নাম আশ্ৰমৰ আইসকলে জোৰা নাম গাইছে কি বুলি গাইছে মাৰৰ নিচিনা নহ'লি তই বাপেৰৰ নিচিনা নহ'লি তই বাৰীতে আছিলে খখলি বেং তাৰেহে নিচিনা হাত ভৰি থাক হয় যা
বোলে কি হয় তেতিয়াহ'লে এইটো বান্দৰ পোৱালিহে কোনোবাই চুক ভেকুলী কৈছে কোনোবাই বামুণ ভুকুলা বুলি কৈছে কোনোবাই পাত বেং বুলি কৈছে কোনোবাই কৈছে নহয় একেবাৰে মানে গছৰ ঠাৰিৰ দৰে মানে ক্ষীণ ক্ষীণ একেবাৰে সৰুকৈ গছৰ পাত এটা থৈছে কপি মানে বান্দৰ কৌটি কৌটি কপি বৰগীতত পোৱা নাইনে কপি মানে বান্দৰ ইল মানে বটগছৰ পাত তাৰমানে বটগছৰ পাত এখিলাত খুৱাই দিয়ে বান্দৰ পোৱালি যেন দেখাইছে আৰু কৰ্দমে আহি পেলাই ক'লে বাৰু যি হ'ল ভালেই হ'ল যি হ'বলৈ গৈছে ভালেই হওক আৰু যি হৈ গ'ল ভালেই হ'ল আইক ক'লে যে কিনো ভাল হ'ল বোলে মোৰ এনেও টকা পইচা নাইকিয়া গতিকে আপোনালোকে নাম থলেই যেতিয়া ল'ৰাৰ মই আৰু বেলেগে আৰু গণক নামাতো তাৰমানে যি বুলি জোকাইছিল কৰ্দম কপিল বুলি পেলাই সেই নামেই প্ৰসিদ্ধ বোলে কাক পালামি কপিল